যিখন সংবিধানৰ শপত লৈ বিজেপিয়ে চৰকাৰ চলাইছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈছে, সেই বিজেপি দলটোৱে বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰত্যেক দিনে দেশৰ সংবিধানখন ধ্বংস কৰাৰ প্ৰচেষ্টা চলাই আহিছে। এই দেশখনৰ স্বাধীনতা সংগ্ৰামত এই অঞ্চলৰ জনগণে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অংশগ্ৰহণ কৰি ব্ৰিটিছৰ বিৰুদ্ধে নিজৰ তেজ দি স্বাধীনতা লাভ কৰিছে। আৰু এই স্বাধীনতাৰ যৌক্তিক প্ৰাপ্তি হিচাপে আমি দেশৰ সংবিধান পাইছোঁ, যি সংবিধানত ধৰ্ম নিৰপেক্ষতাৰ কথা, সমাজতন্ত্ৰৰ কথা কোৱা হৈছে। কিন্তু আজিৰ তাৰিখত এইখন চৰকাৰে বা বিশেষকৈ বিজেপি দলে সংবিধানখন ধ্বংস কৰি দিয়াৰ ষড়যন্ত্ৰ কৰিছে। সেইকাৰণে আমি স্পষ্টকৈ কৈছোঁ যে এই নিৰ্বাচনত বিজেপিয়ে যিমান ভোট কম পাব, বিজেপিয়ে আৰু ইয়াৰ সহযোগী দলসমূহে যিমান ভোট কম পাব, আৰু বিজেপি আৰু সহযোগী দলসমূহে যিমান আসন কম পাব, সিমানেই এইখন দেশত গণতন্ত্ৰ আৰু সংবিধান শক্তিশালী হ'ব। যদি এই নিৰ্বাচনত বিজেপি আৰু অধিক শক্তিশালী হৈ উঠে, তেতিয়াহ'লে আগন্তুক দিনত তেখেতসকলে এইখন দেশৰ সংবিধান আৰু গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব। এই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে। কিৰেণ ৰিজিজু ডাঙৰীয়াৰ অসম বিৰোধী মন্তব্যটোৱে আচলতে হিমন্ত বিশ্ব শৰ্মাৰ মুখা খুলি দিলে। আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰ জৰিয়তে অসমত এজনো বিদেশী নাহে বুলি কৈ আছিলে, কাৰ জৰিয়তে কোনো বিদেশীয়ে সংস্থাপিত হ'বলৈ আবেদন দাখিল কৰা নাই বুলি কৈ আছিলে, সেইখিনি সময়তে বিজেপি দলটোৰ কেন্দ্ৰীয় এগৰাকী মন্ত্ৰীয়ে ঘোষণা কৰিছে যে চাকমা হাজংসকলক অসমত শৰণাৰ্থীৰ মৰ্যাদা দিয়া হ'ব। গতিকে এই কথাটোৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মিথ্যাচাৰ উদঙাই দিলে। আৰু এতিয়া দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ, তেওঁ মানুহক প্ৰত্যয়ন দিয়ক, তেওঁ মানুহৰ আগত এই কথাটো স্পষ্টভাৱে কওক যে তেওঁ মিছা মাতিছে নে কিৰেণ ৰিজিজুৱে মিছা মাতিছে। কাৰণ দুয়োজনেতো একেলগে সঁচা কথা ক'ব নোৱাৰে। আৰু এইখিনি সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ মানুহৰ হৈ স্থিতি লোৱা উচিত। কাৰণ চাকমাসকলৰ গোটেই শৰণাৰ্থীৰ যিটো সমস্যা আছিলে, সেইখিনি সময়ত 1974 চনতো অসমত প্ৰায় 1,40,000 শৰণাৰ্থীক সংস্থাপনৰ কাৰণে যুঁজা চলাইছিলে। অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাই তাৰ বিৰোধিতা কৰিছিলে, নলওঁ বুলি কৈছিলে। এতিয়া অসমৰ মুখ্যমন্ত্ৰী, বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সাহস দেখুৱাওক। দিল্লীৰ কিমান ভাল বহুতীয়া হ'ব পাৰে তাৰ প্ৰতিযোগিতাত নামি এটা সময়ত সৰ্বানন্দ সোণোৱালে কাখন মানি ল'লে, আৰু এতিয়াও সেই একেই দিল্লীৰ কোন ভাল বহুতীয়া হ'ব পাৰে তাৰ প্ৰতিযোগিতাত নামি যদি হিমন্ত বিশ্ব শৰ্মাই এই চাকমা হাজং শৰণাৰ্থীক অসমত সংস্থাপন দিয়াৰ এই ষড়যন্ত্ৰত মানি লয়, তেতিয়াহ'লে অসমৰ ইতিহাসৰ এজন কলংকিত মুখ্যমন্ত্ৰী হিচাপে তেওঁ পৰিগণিত হ'ব।